নমস্কাৰ বন্ধুসকল, আজি এটা আপোনালোকক ঘৰ দেখাইছোঁ। চাওক, এয়া ঘৰ। এজন মানুহ এইদৰেই থাকিবলগীয়া হৈছে। এটা পাব্লিক পেণ্ডেলত এনেদৰে থাকিবলগীয়া হৈছে মানুহজনৰ। এবং কাপোৰ কানিবিলাক এনেকৈ থৈছে। আৰু এয়া চৰু বাতি বুলিবলৈ নাই, এয়া চৰুত তেখেতে ভাত সিজাই খায়। চাওক, বতুৱাই ইয়াতে জুই জ্বলায়। এইবিলাক কাপোৰ কুকুৰে চেলেকে হেৰি কৰে, সেনেকেই এটা দুৰ্গন্ধময় পৰিৱেশত থাকিবলগীয়া হৈছে। এয়া নগাঘুলি বজাৰ। এয়া হ'ল ডিব্ৰুগড় জিলাৰ মাইজান গাঁও পঞ্চায়তৰ অন্তৰ্গত। ডিব্ৰুগড় জিলাৰ মাইজান গাঁও পঞ্চায়তৰ অন্তৰ্গত নগাঘুলি বজাৰ। এই বজাৰতে এটা পাব্লিক পেণ্ডেল আছে। এই পাব্লিক পেণ্ডেলতে এই মানুহজনে থাকে, এনেদৰে বাস কৰে। এই অৱস্থাত বাস কৰে। এনেকেই তেখেতৰ কাপোৰবিলাক থৈ দিছে, ইয়াতে থাকে। तो हियाँ रही ना। हाँ, तो काम की करी ना। यह खाली बाजार के काम करीला तो हम बाजार के सफाई कर दी। समचा सफा करीला एकदम दिन रात 4-5 दिन लग जाला। तो अपन घर नाखे नेकी नाखो नाखो घर तो हियाँ माने बाजार घर एठी घर टाइम रही ना। मैं हियाँ रहीस और इधर घर से मैं पैसा भी कमती पहला 250 रुपया देना सफा करके सफा करके ऊपर मन करेला 10 टका एरकम 5 टका कोई देला तभी मैं उतना जुलूम नहीं करीले जे हमके देबे घर अपन कोशिश देबा से लेबो, कोशिश नहीं देबे से नहीं लेबो। बात इतने हमर अर्थ जे हमनी तो गरीब दुखिया आदमी एनो भिखमंगा टाइप का पे गरी। तो भात कहाँ बनाइस ना। भात जी का चूल्हा हियाँ यात भी चूल्हा মানুহজনে এনেকৈ ইয়াতে ভাত পানী সিজাই খায়। তেখেতে বজাৰ চফা কৰি কেনে মানুহজনক হয়তো চৰকাৰে ঝাৰু চাৰু মাৰি 10 টকা 10 টকা পায়। কৰি দিলে ভাল পালে। ঘৰ নাই, এইবিলাক কাপোৰ কানি চাওক। তেখেতে এনেকেই এই মানুহটো বজাৰ ঘৰতে থাকে। বজাৰত এটা পূজা ঘৰ নিচিনা চৰকাৰে বনাই দিয়া ঘৰ থাকে। এখন বজাৰ নগাঘুলি ডাঙৰ বজাৰ। এয়া হ'ল ডিব্ৰুগড় জিলাৰ নগাঘুলি ইয়াতে মাইজান গাঁও পঞ্চায়তৰ নগাঘুলি এটা ৱাৰ্ডৰ তেখেত। नाम ता का लगे तो नाम ता गा पंचायत में तुम्हार वहाँ लिखल रहो सेगनी के बाद से ये रामू भूया लिखल रहो। रामू भूया माने पंचायत में रामू भूया लिखल। हाँ, তেখেতৰ নামটো ৰামু ভূঞা লিখা আছে বুলি কৈছে। এনেই বজাৰত চবে বালক বালক বুলিয়ে মাতে। তেখেতে বজাৰত গোটেই ঝাৰু কৰি দিয়ে। এয়া চাওক কিমান লেতেৰা পৰিৱেশত তেখেতে থাকিব লগা হৈছে। কুকুৰ গৰু লগতে শুব পাৰে। বস্তু পাতিবিলাক এনেকৈ পেলাই ৰাখি দিছে তেখেতৰ। চৰকাৰে যাতে অনতি পলমে এইবিলাক মানুহক কিছু সুবিধা কৰি দিব লাগে। মই এই ভিডিঅ' মাধ্যমেদি এই অনুৰোধ জনাইছোঁ। খানা পিনা কেউ আইন দিলা না, তই আপনি বনাইছি না। মাইজান গাঁও পঞ্চায়তৰ নগাঘুলিৰ বাসিন্দা। তেখেতে বজাৰত চফা ঝাৰু চাৰু কৰি দিয়ে, মানুহৰ জেগাবিলাক চফা কৰি দিয়ে। আমাৰো চফা কৰে। আমিও এই গধূলি সময়ত তেখেতক 10 টকা দিওঁ। তাৰ উপৰিও মানে বজাৰৰ পৰা তেখেতে শাক পাচলিবিলাক ধৰি লওক খুজি মাগি তেখেতে ইয়াতে বনাই মেলি খায়। এনেদৰে পৰি থাকে। চব এনেকেই এটা ঘৰত থাকে। তাৰ কাপোৰ কানিবিলাক এনেকেই থৈ দিছে। सरकार के का कहबे तो ये वीडियो जुगेदी सरकार के का अनुरोध करबे। 5-10 टकाके सरकार मको कोन पाई लागे दुखता खुजी मागी तेखते हमनी के यहाँ कोई नहीं पूछे ना। सर बहुत कोई आदमी सब है लेकिन कोई भरोसा नहीं सब पाए ना तो खाए दे माने सरकार के तो यह अनुरोध करथन एगो घर माने धइले बनाई देक लायक हम माने ठीक से ना बढ़िया लाइट हमके घर बनाए दे। मैं हियाँ रहबे और माटी साटी आहा दे बजार सदाय सफा কৰি থাকি ইয়াতে পৰি থাকে। আজি হঠাৎ ভাবিলে এটা ভিডিঅ' বনাও আৰু এই ঠিক আছে। তেখেতে এই ভিডিঅ' যোগেদি ভিডিঅ' মাধ্যমে ক'ব বিচাৰিছে যে তেখেতে চৰকাৰক এটা অনুৰোধ কৰিব বিচাৰিছে যে তেখেতে এটা ঘৰ বিচাৰিছে চৰকাৰৰ ফালৰ পৰা। পঞ্চায়তৰ যোগেদি যদি তেখেতক এটা ঘৰ স্থায়ীকৈ বনাই দিব পৰা যায় তেনে ভাল আছিলে। তেখেতে ক'ব বিচাৰিছে। এয়া চাওক কেনেকুৱা পৰিস্থিতিত তেখেতে থাকে। এই বজাৰতে তাতে ইয়াত গোটেই গৰু ছাগলী চবেই থাকেহি। এখন ডাঙৰ বজাৰ। এয়া
ডিব্ৰুগড় জিলাৰ মাইজান পঞ্চায়তৰ অন্তৰ্গত নগাঘুলি বুলি কয় এইটো নগাঘুলি বজাৰ। এই বজাৰতে তেখেতে চফা কৰি তেখেতে থাকে। ঘৰটোতে তেখেতে থাকে, ঝাৰু চাৰু মাৰি থাকে। আপোনাক পইচা দিওঁতে কোনোবাই বজাৰত ধৰি লওক চফা কৰি দিয়ে জেগাবিলাক, পইচা দিওঁতে তেখেতে মানে কোনোবাই দিয়ে কোনোবাই নিদিয়ে মানে না। তেখেতে কোৱা মতে মানে তেখেতে বজাৰ চফা কৰি দিয়ে, সেই চফাত কৰি দিয়ে। কিছুমানে পইচা দিয়ে, কিছুমানে নিদিয়ে বোলে। সেনেকৈয়ে তেখেতে চলি আছে, এনেকৈয়ে থাকি আছে। তেখেতে ভিডিঅ'ৰ মাধ্যমেৰে যোগাইছে যে চৰকাৰলৈ অনুৰোধ কৰিছে যে তেখেতক এটা ঘৰ বনাই দিব লাগে। হৈ যায়, ঠিক আছে।